ছাত্ৰ-ছাত্ৰীসকল আজি আমি পুনৰ তোমালোকৰ লেসন নাম্বাৰ 4 দা হিডেন ট্ৰেজাৰ তাৰ যেটো নেক্সট পাৰ্ট আছিল হেতু আৰম্ভ কৰিবলৈ লৈছো ইতিমধ্যে মই প্ৰথমটো ভিডিঅ তোমালোকৰ এই যেটো লেসন এই লেসনটো মই তোমালোকক ধুনিয়াকে বুজাই দিছো তাৰ পিছতে এই লেসনটো বুজাৰ পাছত যিখিনি প্ৰশ্ন আছিল হেখিনি মই অলপ আৰম্ভ কৰি দিছিলো তো আশা কৰিছো তোমালোকে এই ভিডিঅটা চাইছা ইতিমধ্যে আমি এইবিলাক প্ৰশ্ন কৰিলো তাৰ পিছত নেক্সট আমি এতিয়া আজি এই ভিডিঅটোত পিছৰ পেজখিনি যিখিনি কোৱেশ্চন আছিল আমি হেখিনি আৰম্ভ কৰিম এতিয়া মই যটো ভিডিঅত আমি পেজ নাম্বাৰ 50 লৈকে কৰিছিলো তোমালোকে যদি চাইছা নিশ্চয় মনত আছে গতিকে আজি আমি পেজ নাম্বাৰ 51 ৰ পৰা আৰম্ভ কৰিম পেজ নাম্বাৰ 51 ৰ পৰা আৰম্ভ কৰিম আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা তেন্তে বলা আমি আৰম্ভ কৰো ওকে এতিয়া ইয়াতে প্ৰথম কি দিছে আমাক question 6a let's read the sentences বাক্যকিটা পঢ়িব গৈছে তলত কিছুমান বাক্য আছে they all end with an exclamation mark because they show delight or surprise এটা সো ইয়াতে যিটা সেন্টেন্স দিছে ইয়াতে কেটামান আমাক সেন্টেন্স দিছে মই হাইলাইট কৰি দিছো পাঁচটা সেন্টেন্স দিছে আৰু গুটে গিটা সেন্টেন্স লাষ্টত কি আছে লাষ্টত এই সিনডাল দেখিছান এই সিনডাল যেটো আমাৰ দাৰিয়াডালৰ লিখাকে তলত এটা ফুট আছে হেতু ইংৰাজীত এক্সক্লেমেশন মাৰ্ক বুলি কয় অসমীয়াত তাক কয় ভাববোধক চিহ্ন গতিকে গুটে গিটা সেন্টেন্স এক্সক্লেমেশন মাৰ্কেৰে শেষ হৈছে আৰু আমি কেতিয়া এটা সেন্টেন্সত এক্সক্লেমেশন মাৰ্ক দিও যেতিয়া বাক্যটোৱে কিবা এটা সাৰপ্ৰাইজ আচৰিত হোৱা বা তেনেকুৱা হঠাতে মনত উদয় হোৱা ভাৱৰ কথা প্ৰকাশ কৰে তেতিয়া আমি তেনে বাক্যক ভাববোধক বাক্য বা exclamatory sentence বুলি কওঁ আৰু তেনে বাক্যত আমি এই চিহ্নটো দিব লাগে ভাববোধক চিহ্ন বা exclamation mark দিব লাগে অলৰাইট তেতিয়ালে প্ৰথম বাক্যটোত কি কলে যে how tasty the meal is যে খাদ্যখিনি কিমান ধুনিয়া আছিল আহাৰটো কিমান ধুনিয়া আছিল তাৰ পিছত দুই নম্বৰ what an obedient child যে এই ছাত্ৰজন বৰ বাধ্য ছাত্ৰ কি এজন বাধ্য ছাত্ৰ এই ধৰণৰ তাৰ পিছত তিন নম্বৰ what an interesting story যে কি যে এটা মজা বা কি যে এটা ধুনিয়া কাহিনী তাৰ পিছত 4 নম্বৰ কিলে how wonderful the weather is যে বতৰটো কিমান ধুনিয়া তাৰ পিছত লাষ্টত কি কলে আমাক what a beautiful dress যে কি ধুনিয়া পোছাক যে এই বাক্যবিলাকে যদি আমাৰ মনত হঠাতে উদয় হোৱা ভাৱৰ কথা প্ৰকাশ কৰে therefore এই সেন্টেন্স বিলাকক কি বুলি কয় ভাববোধক বাক্য বুলি কয় বুজি পাইছা কথাটো আৰু ভাববোধক বাক্যত আমি এই চিহ্নটো দিব লাগিব এক্সক্লেমেশন মাৰ্ক যেটো এইটো দিছে ডাঙৰকে তোমালোকক চাৰ্কুলত দিছে এই চিহ্নটো কি কয় exclamation mark অসমীয়াত কয় ভাববোধক চিহ্ন অলৰাইট নেক্সট তাৰ পিছত আমাক দিয়া 6b একিনটা আমাক কি কলে কিছু আকৌ কিবা এটা কৰিবলৈ দিছে আমি কি কৰিবলৈ দিছে আমি চাই লওঁ হা যে পংকজ and ৰাজন were delighted পংকজ আৰু ৰাজন খুব আনন্দিত হ'ল পংকজ because they would be rich সিহঁতি ধনী হৈ যাব one day দিনাখন ঠিক আছে তাৰপা rearrange the word in the sentences below তলতে কিছুমান সেন্টেন্স দিতে আৰু সেই সেন্টেন্স বিলাক আমাক rearrange কৰিব কৈছে মানে খেলিমেলিকে দিয়া আছে শব্দবিলাক আমাক rearrange কৰিবলৈ কৈছে remember to use exclamation mark আৰু sentence to প্ৰতিটো সেন্টেন্সৰ শেষত exclamation mark আমাক ইউজ কৰিব কৈছে in the end শেষত and capital letters at the beginning আৰু আৰম্ভণিতে আমাক capital letter দিব কৈছে অলৰাইট গতিকে আমি এখিনি চাই লওঁ হা the প্ৰথমটো সেন্টেন্স দোৱা এটা যে here treasure look is dark word বিলাক খেলিমেলিকে আছে এই প্ৰথমটো মই বাক্যৰ কথা কৈ আছো প্ৰথম সেন্টেন্সটো কথা কৈ আছো ইয়াতে word বিলাক খেলিমেলিকে আছে তাকে যদি আমি ঠিক মতে দিও তেতিয়ালে আমি ঠিক মতে দিলে কি হ'ব look here is the treasure গতিকে এটো আমি যদি ঠিক মতে দিও এটো তেনেকুৱা হ'ব আৰু লাষ্টত আমি exclamation mark বহাইছো আৰু আমাক first letter to capital letter কৰিবলৈ কৈছে ঠিক আছে কথাখিনি বুজি পাইছা এটা সিমিলাৰলি বাকি বিলাকো আমি তেনেকৈ পটাপট কৰো যে will be our treasure all the word বিলাক খেলিমেলি হৈ আছে তাক যদি আমি ঠিককে হজাও দুই নম্বৰটো তেতিয়া কি হ'ব all the treasure will be ours okay তাৰ পিছত 3 নম্বৰ yours now its look তেতিয়ালে এটো কি হ'ব look it's yours now কথাখিনি বুজি পাইছা যে word বিলাক খেলিমেলি হৈছে আমি তাক rearrange কৰিছো মানে সঠিক স্থানত এই word বিলাক আমি দিছো যাতে সেন্টেন্স টো মিনিংফুল হয় ঠিক আছে তাৰ পিছত লাষ্ট কি আছিল যে how পংকজ ৰাজন excited and were এটো যদি আমি ঠিক মতে দিও তেতিয়ালে কি হ'ব how excited পংকজ and ৰাজন were অলৰাইট আৰু লাষ্টত আমি exclamation mark দি দিলো গতিকে আমি
এই সেন্টেন্সত থকা খেলিমেলি শব্দবিলাক আমি ঠিকমতে সঠিক স্থানত সঠিকভাৱে দিলো যাতে এই এটা সঠিক অৰ্থ প্ৰকাশ কৰিব পাৰে ঠিক আছে তাৰ পিছত এতিয়া 7 নম্বৰতে কি কৰিবলৈ কৈছে চোৱা 7 নম্বৰতে কৈছে লেটস হ্যাভ ফান উইথ words by adding ly and ess ness and er এতিয়া আমাৰ শব্দৰ পাছত কেনেকৈ আমি ly ness আৰু er লগাই আমি একেটা শব্দৰ দ্বাৰা আমি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰো সেই কথাটো আমাক কৈছে ইয়াতে দেখুৱাই দিছে উদাহৰণস্বৰূপে ইয়াতে প্ৰথম শব্দটো কি দিলে হ্যাপি আৰু হ্যাপি প্ৰথমটো লগালে ly happily তাৰ পিছতে নেক্সট লগালে happier তাৰ পিছতে নেক্সট কৈছে happiness তাৰ মানে এই হ্যাপি শব্দটোৰ পিছত ly লগাই দিছে আৰু er লগাইছে ness লগাইছে এটা কথা খালি মন কৰিবা এই যেটো y আখৰ যেতিয়া ইয়াক ly লগোৱা হৈছে কিন্তু y টো i লে পৰিৱৰ্তন হৈছে কথাটো কিন্তু ডিফাৰেন্সটো মনত ৰাখিবা তাৰ পিছত ঠিক একেদৰে যেতিয়া er লগাইছে er লগালে কি হ'ব y টো i লে পৰিৱৰ্তন হৈছে ঠিক সিমিলাৰলি happiness লগাওতে y আখৰটো i লে পৰিৱৰ্তন হৈছে happiness অলৰাইট নেক্সট এখিনিতে কি হৈছে গ্ৰেট শব্দটোৰ পিছতো এই ধৰণে কি আছে গ্ৰেটলি লগালে ly লগাই দিলে তাৰ পিছত গ্ৰেটনেস লগাই দিছে গ্ৰেটনেস লগাইলে তাৰ পৰা এখিনি কি লগালে গ্ৰেটাৰ লগাই দিলে এটা কি কৈছে যে আমি শব্দটোৰ হেখত একেটা শব্দটো এটাই সেম শব্দৰ হেখত আমি কি কৰো ly ness ness er এই ধৰণে লগাই আমি শব্দটোৰ অৰ্থ অলপ চেঞ্জ কৰিব পাৰো সেই কথাটোকে আমাক শিকাবলৈ যত্ন কৰিছে গতিকে ইংৰাজী গ্ৰামাৰ এনেকুৱা ঢেৰ শব্দ আছে যাৰ পিছত এইবিলাক আমি লগাব পাৰো ডাঙৰ হলে তোমালোকে এইবিলাক বেছি ভালদৰে বুজি পাবা গতিকে আমি এতিয়া আমাক আৰু এটা খিন্তে কৰিব দিছে যে কি যে ইউ ক্যান অলসো মেক ইয়োৰ ওন ওয়ার্ডস বাই ly ness ness and er টু ওয়ার্ডস গিভেন বিলো তলতে আমাক কেটামান তিনটা দিছে এগৰা মই তোমালোকক কৰি দেখাই দিছো তোমালোকে কৰি লবা সুইট লেজি আৰু ৰিচ আৰু এই তিনিটা শব্দৰ পিছত ly লগাব কৈছে নেস লগাব কৈছে আৰু er লগাব কৈছে মই দেখাই দিছো গুটেকিটা যেটো সুইটলি সুইটনেস সুইটাৰ তাৰপৰা ঠিক এইদৰে এটো লেজিলি লেজিনেস লেজিয়াৰ তাৰ পিছত এটো কি হ'ব ৰিচলি ৰিচনেস আৰু ৰিচাৰ ঠিক আছে আৰু এটা কথা মন কৰিবা এই যেটো লেজি এই y আখৰটো কি হৈছে i লে পৰিৱৰ্তন হৈছে কথাটো মনত ৰাখিবা কিন্তু দেই গতিকে এটা বিশেষ বুজিবলৈকে একো নাই আমি লাষ্টত আমাক ly লগাব কৈছিল ness ness লগাব কৈছে er লগাব কৈছে আমি লগালো এগৰা তোমালোকে এই ধৰণে কথাখিনি বুজিবলৈ যত্ন কৰিবা তাৰ পিছত এতিয়া চোৱা ইয়াতে আমাক কেটামান শব্দ দিছে these are some new words from the text এতিয়া আমাৰ লেসনটো আমি কেটামান নতুন শব্দ পাইছিলো এইকেইটা কি হৈছে পেডি মানে কি ট্ৰেজাৰ মানে কি আৰু ডিগ মানে কি ইতিমধ্যে মই এইকেইটা অৰ্থ তোমালোকক বুজাই দিছো লেসনটো কওঁতে এটা পেডি মানে কি হল ধান ঠিক আছে তাৰ পিছত ট্ৰেজাৰ মানে হৈছে ধন সম্পত্তি আমাৰ ধন হুন যিবিলাক মূল্যবান বস্তু হেইবোৰক আমি এটা শব্দত কি খাজানা বুলি ক'ব পাৰো মূল্যবান বস্তু হেতুকে কয় ইংৰাজীত ট্ৰেজাৰ তাৰ পিছত ডিগ মানে হৈছে খন্দা যেটো আমি মাটি খান্দো যে হেতু ডিগ বুলি কয় অলৰাইট এতিয়া তোমালোকৰ নিশ্চয় ডিকশনাৰী আছে তোমালোকে ডিকশনাৰী চাবলৈ জানা ডিকশনাৰীতে আমাৰ কি হয় ইংৰাজী শব্দবিলাকৰ অৰ্থ দিয়া থাকে টান শব্দবিলাকৰ অসমীয়াটো দিয়া থাকে এংলো আছামিজ ডিকশনাৰী বা ইংলিশ টু ইংলিশ ডিকশনাৰী নানা ধৰণৰ থাকে আজিকালি মোবাইল বিলাকতো এনেকুৱা ধৰণৰ ডিকশনাৰী অতি সহজে উপলব্ধ গতিকে তোমালোকে আশা কৰিছো এই ডিকশনাৰী চাই এটা শব্দৰ অৰ্থ কেনেকৈ উলিয়াব পাৰে হেবিলাক কথা জানা ইয়াতে তোমালোকক কি দিছে যে এই তিনিটা শব্দৰ পেডি মানে কি এই তিনিটা শব্দৰ অৰ্থ দিছে তোমালোকে এখিনি পঢ়িবা তাৰ পিছতে ট্ৰেজাৰ মানে কি এখিনি দিছে নেক্সট আকৌ ডিগ মানে কি তাৰ অৰ্থবিলাক এখিনতে দিছে ওকে তাৰ পিছত আমাক লাষ্ট কি কলে যে নাও ৰাইট দা মিনিং হিয়াৰ এতিয়া হেই ডিকশনাৰীখন চাই তাৰ অৰ্থবিলাক ইয়াতে লিখিব কৈছে এখিনি লিখিব কৈছে তেতিয়া প্ৰথমটো কি পেডি মানে কি যে এ ফিল্ড পেডি মানে কি আছে ধাননি পথাৰ যে পেডি মানে কি যত আমি ধান খেতি কৰো তেতিয়াহলে তাৰ অৰ্থটো কি হ'ব এ ফিল্ড ইন হুইচ ৰাইচ ইজ গ্ৰোন এ ষ্টেট অফ বিং এংৰি এটা পেডি শব্দটোৰ দুটা অৰ্থ আছে এটা কয় ধাননি পথাৰ যত আমি ধান খেতি কৰো পেডি তাৰ পিছত আকৌ পেডি শব্দটোৰ আন এটা অৰ্থ আছে হেতু হৈছে কি এ ষ্টেট অফ বিং এংৰি তাৰ মানে খং উঠি থকা যে যেতিয়া খং উঠি থাকে মানুহ হেতুকো কয় পেডি বুলি কয় অলৰাইট তাৰ অৰ্থ দুটা আছে তোমালোকে জানা যে এটা ইংৰাজী শব্দৰ বহুতো অৰ্থ থাকিব পাৰে বেলেগ বেলেগ সেন্টেন্সত দি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে গতিকে ইয়াতে পেডি শব্দটোৰ দুটা অৰ্থ প্ৰকাশ কৰিছে এটাটো হৈছে ধাননি পথাৰ আৰু
অন্যটো হৈছে খং উঠি থকা অৱস্থা তাৰ পিছত ট্ৰেজাৰ মানে কলোৱে যে লুকাই থকা ধন হুন বা মূল্যৱান বস্তু তেতিয়া কৈছে a collection of valuable things like gold silver and jewelry a collection of valuable মূল্যৱান বস্তু কি কেনেকুৱা ধৰণৰ মূল্যৱান বস্তু সিলভাৰ গোল্ড জুৱেলাৰী এইবিলাক মানে ধন হুন অলংকাৰ তাৰ পিছতে হুন ৰূপ এইবিলাক এই বস্তুবিলাকক আমি কি কৈছো ট্ৰেজাৰ বুলি কৈছো তেবা লাষ্ট এটো কি আছে dig মানে কি খন্দা টু মেক এ হোল ইন দা গ্ৰাউণ্ড যেতিয়া আমি কিবা কোৰ কটাৰী লৈ আমি মাটি খান্দিম হেতুকে কি কৈছে dig কৰা বুলি কয় dig মানে কি মাটি খন্দা গতিকে এই অৰ্থ শব্দবিলাকৰ অৰ্থ মই তোমালোকক কৰাই দিছো আৰু এইবিলাক বস্তু ইয়াতে আছে এই এখন ডিকচনাৰী পেজ হয় এটা উঠাই দিছে এইবিলাক ইয়াতে আছে তোমালোকে ভালকৈ চালে গম পাবা ঠিক আছে তাৰ পিছত এটা আমাৰ নেক্সট এটা সো 9 নম্বৰত আমাক কি ক'লে 9 নম্বৰত আমাক কি কৈছে যে ৰিড দা ওয়ার্ডস এন্ড देयर মিনিং দা তলতে আমাক কিছুমান ওয়ার্ড দিছে আৰু তাৰ মিনিং বিলাকল লিখি দিছে হেবিলাক আমাক পঢ়িব কৈছে আমি পঢ়োছো না তে প্ৰথমটো কি ক'লে ট্ৰেজাৰ এটা শব্দ আমাক বাৰে বাৰে দি আছে ট্ৰেজাৰ যে তেতিয়া কি হৈছে ইয়াৰ অৰ্থটো কি a collection of gold silver and other valuable things দেখে ট্ৰেজাৰ মানে কি ৰূপ সিলভাৰ মানে ৰূপ হুন আৰু অন্যান্য অলংকাৰ যিবিলাক মূল্যৱান অলংকাৰ তাৰ কালেকশন গতিকে আমি এটা শব্দত ক'ব পাৰো যে খাজানা ধন হুন মূল্যৱান বস্তু ট্ৰেজাৰ বুলি কয় তাৰ পিছত 2 নম্বৰ হৈছে ওন্ডাৰ মানে কি think about মানে চিন্তা কৰা ওন্ডাৰ মানে কি think about চিন্তা কৰা তাৰ পিছত delighted মানে কি হ্যাপি আনন্দিত হোৱা বা সুখী হোৱা delighted মানে কি আনন্দিত বা সুখী হোৱা তাৰ পিছত excited মানে কি feeling or showing happiness excited মানে কি feeling or showing happiness আমাৰ মনত যেটো আমাৰ আনন্দ লাগে যেতিয়া আমাৰ ফুটি লাগে হেতু যেতিয়া আমি এক্সপ্ৰেছ কৰো প্ৰকাশ কৰো হেই প্ৰকাশ কৰাটোকে কৈছে কি excited হোৱা মানে মনৰ ভিতৰত থকা আমাৰ আনন্দ ফুটিবিলাক যেতিয়া আমি প্ৰকাশ কৰো হেতুকে কয় excited তাৰ পিছতে বি নম্বৰ suggest মানে কি put forward an idea suggest মানে কি put forward an idea যে পৰামৰ্শ দিয়া suggest মানে কি পৰামৰ্শ দিয়া যেতিয়া আমাৰ মনত কিবা এটা কাম কৰিবলৈ কিবা এটা ধৰা উপায়ৰ সৃষ্টি হয় আমি যেতিয়া আমি হেই কথাটো কওঁ হেতুকে ইংৰাজীত কয় suggest কৰা পৰামৰ্শ দিয়া তাৰ পিছত promise মানে কি promise মানে হল কথা দিয়া যে to say that something will be done যে কিবা এটা কৰিম বুলি কথা দিয়া গতিকে এইখিনি কথা তোমালোকে বুজি পাইছা লাষ্ট আৰু এটা আছে হেতু হৈছে ripe মানে হৈছে পকা যে fully grown or ready to be eaten যেতিয়া বস্তুটা সাধাৰণতে ফলমূল বা এনেকুৱা ধৰণৰ শাকপাচলি যেতিয়া আমাৰ ধৰা পুৰত হয় সাধাৰণতে ফলমূলৰ ক্ষেত্ৰত হেতুকে কয় কি ripe যেতিয়া খাবৰ কাৰণে একদম কি তৈয়াৰ হৈ যায় হেতুকে কয় ripe পকি থকা ওকে fully grown or ready to eaten গতিকে এই শব্দ অৰ্থবিলাক তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰ পিছত নেক্সট কি আছে এতিয়া 9 নম্বৰতে আমাক কি ক'লে যাও যে now read the following sentences এটা তলত দিয়া বাক্যবিলাক আমাক পঢ়িব কৈছে replace the underlined words by choosing one from the box to write each sentence এটা মই তোমালোকক বুজাই দিছো 9 নম্বৰটো কি কৰিব দিছে যে ইয়াতে আমাক কিছুমান বাক্য দিছে আৰু এই বক্সটোত আমাক চাৰিটা শব্দ দি থৈছে বক্সত কথা অলপ বুজিবলৈ যত্ন কৰিবা বক্সটোত চাৰিটা শব্দ দি থৈছে আৰু সব প্ৰতিটো সেন্টেন্সত এটাতকে বেসিক কেইটামান শব্দ কি কৰিছে আন্ডাৰলাইন কৰি থৈছে সেই সেন্টেন্সৰ আন্ডাৰলাইন কৰি থোৱা শব্দবিলাক এই বাকচত থকা উপযুক্ত শব্দৰ সৈতে ৰিপ্লেস কৰিবলৈ কৈছে তাৰ মানে মই কথাটো তোমালোকক বুজাই আছো এতিয়া এই বাক্যটোত প্ৰথম বাক্যটো মন কৰা হা 1 নম্বৰ বাক্যটো মন কৰা ইয়াতে কি হ'ল যে there is a gold and silver under the ground প্ৰথম বাক্যটো আৰু ইয়াতে কি কৈছে এই gold আৰু silver এই দুটা শব্দ তিনটা শব্দ কি কৰিছে আন্ডাৰলাইন কৰি থোৱা আছে ঠিক আছে আন্ডাৰলাইন কৰি থোৱা আছে এতিয়া কি কৰিব লাগে হে আন্ডাৰলাইন কৰি থোৱা শব্দ কেইটা আমি বাকচৰ এটা উপযুক্ত শব্দৰ লগত ৰিপ্লেস কৰিব লাগে কথাটো বুজি পাইছা নে তাৰ মানে গোল্ড আৰু সিলভাৰ এই গোল্ড সিলভাৰৰ ঠাইত আমি কি লিখিব পাৰো এই ট্ৰেজাৰ শব্দটো লিখিব পাৰো বুজি পাইছা নে এতিয়া আনসাৰটো কৰোতে কি কৰিম আগছুৱা এতিয়া আমি কি কৰিলো এই গোল্ড সিলভাৰৰ হলনি আমি এখানে কি লিখিম ট্ৰেজাৰ শব্দটো লিখিম বুজি পাইছা নে কথাটো এই গোল্ড সিলভাৰৰ হলনি আমি এখানে কি লিখিলো
ট্ৰেজাৰ লিখিলো তাৰ মানে এই গোল্ড সিলভাৰৰ লগত আমি ট্ৰেজাৰ শব্দটো হলনি কৰি দিলো ৰিপ্লেস কৰি দিলো হেতুকে কৰিবলৈ কৈছে তেতিয়াহলে আমি সম্পূৰ্ণ যদি ইয়াক লিখো তেতিয়া কি হ'ব দেয়াৰ ইজ এ ট্ৰেজাৰ আন্ডাৰ দা গ্ৰাউন্ড এটা কি কৰিবলৈ বুজি পালা নহয় যে এতিয়া 2 নম্বৰটো কি হ'ব যে ইয়াতে পংকজ এণ্ড ৰাজেন ইয়াতে আন্ডাৰলাইন কি কৰি থৈছে থট এবাউট টো আন্ডাৰলাইন কৰি থৈছে where the treasure lay আৰু হে thought about টোক আমি ৰিপ্লেস কৰিব লাগে বাকচৰ এটা শব্দৰ দ্বাৰা হেতু আমি thought about হলা কি হ'ব এই শব্দটোৰ দ্বাৰা আমি ৰিপ্লেস কৰিব পাৰিম wondered বুজি পাইছানে এৰ ঠাইত আমি এটা কি লিখিম thought about ৰ ঠাইত আমি লিখিম wondered এই wondered টো লিখিম বুজি পাইছা এতিয়া আমি সম্পূৰ্ণকে লিখিলে কি হ'ব পংকজ এণ্ড ৰাজেন wondered where the treasure lay okay ঠিক তেনেদৰে এটা কি হ'ব আমাৰ 3 নম্বৰটো কি ক'লে যে পংকজ এণ্ড ৰাজেন were happy ইয়াতে কি দিছে আন্ডাৰলাইন কৰি দিছে happy আৰু happy তোৰ হলনি আমি এটা শব্দ লিখিব লাগে বক্সৰ পৰা আমি happy হলনি কি লিখিব পাৰো এইটো লিখিব পাৰো delighted লিখিব পাৰো গতিকে এইটো যদি আমি happy to hear about the treasure গতিকে আমি যদি ইয়াক happy ঠাইত আমি এইখিনিতে কি লিখিম delighted লিখিম বাকি কিন্তু সেন্টেন্সৰ এটা শব্দও বদলি নহয় আগতে অকল আন্ডাৰলাইন কৰি থোৱা শব্দটোহে বদলি হ'ব ঠিক আছে গতিকে আমি এটো সম্পূৰ্ণকে লিখিলে কি হ'ব পংকজ এণ্ড ৰাজেন were delighted to hear about the treasure alright next আমাক এখিনতে কি দিলে এই 4 নম্বৰ যেটো সেন্টেন্স আছে 4 নম্বৰ সেন্টেন্স আছে 4 নম্বৰ সেন্টেন্সত কি দিছে আমাক ইয়াতে fully ground এই শব্দ দুটা আমাৰ কি হৈছে আন্ডাৰলাইন কৰি দিছে আৰু এই fully ground শব্দ দুটা আমি বাকচৰ এই শব্দটোৰ লগত কি কৰিব পাৰো আমি ৰিপ্লেস কৰিব পাৰো তাৰ ঠাইত আমি ripe লিখিব পাৰো বা ripe লিখিব লাগিব গতিকে এতিয়া আমি কি কৰিলো এই fully groundৰ ঠাইত আমি এখিনিত ripe লিখিলো ওকে আৰু তাৰ পিছত গুটে শব্দ বাক্যকিটা যদি গুটে শব্দবিলাক লিখো আমি বাক্যটোৰ তেতিয়া কি হ'ব মাধৱ saw that the paddy was ripe and golden ওকে ঠিক আছে বুজি পালা তে নেক্সট আশা কৰিছো খিনি তোমালোকে বুজি পাইছা তে নেক্সট আমি প্ৰশ্নলৈ আগবঢ়াম বলা তাৰ পিছত তে 10 নম্বৰত আমাক কি দিলে ছ তলতে কেইটামান শব্দ দিছে শব্দবিলাকৰ আখৰবিলাক উল্টা-পুল্টা দিয়া আছে অগা পিছা দিয়া আছে খেলিমেলিকে দিয়া আছে আমি কি কৰিব তাক সঠিকভাৱে সজাব লাগে ৰিএৰেঞ্জ কৰিব লাগে যাতে এটা মিনিংফুল ওয়াৰ্ড আমি পাওঁ হ'ব ইয়াতে দিছে যে below are some words তলত কিছুমান শব্দ দিয়া আছে from the lesson tour পৰা but the letters are jumbled কিন্তু ইয়াতে লেটাৰ বিলাক খেলিমেলিকে অগা পিছাকে দিয়া আছে spell them correctly আমি তাক সঠিকভাৱে স্পেল কৰিব লাগে make sentence of your own with them আৰু কি কৰিব লাগে হেই বাক্যবিলাকৰ পৰা এটা ইয়াতে হেই শব্দবিলাকৰ দ্বাৰা এটা কি হৈছে ইয়াতে সেন্টেন্স মানে হাজিব লাগে মই তোমালোকে গুটেখিনি কৰাই দিছো এতিয়া এই নম্বৰটো কি আছিল এটো চোৱা এই শব্দবিলাক খেলিমিলি হৈছে ইয়াকতে যদি আমি ঠিকমতে আমি হজাও তেতিয়াহলে কি হ'ব এটো ডিলাইটেড হ'ব কি হ'ব ডিলাইটেড ঠিক আছে আৰু ডিলাইটেড লগা আমি এটা বাক্য এই ধৰণে হাজিব পাৰো তোমালোকে এটো লিখি লবা অলৰাইট তাৰ পিছত ঠিক এই ধৰণে বি টো কি হ'ব এই আখৰকিটা যদি আমি হজাও এই আখৰকিটা হজালে কি হ'ব ইয়াতে ট্ৰেজাৰ শব্দটো ওলাব বুজি পাইছানে ট্ৰেজাৰ শব্দটো ওলাব আৰু ট্ৰেজাৰটো আমি যদি ইয়াতে ট্ৰেজাৰ লগা আমি এটা বাক্য এই ধৰণে হাজিব পাৰো গতিকে এটো তোমালোকে লিখিবা তাৰ পিছত ঠিক একে ধৰণে সি এটো এই সি টো আখৰকিটা আমি যদি ঠিকমতে হজাও তেতিয়ালে প্ৰমিজ হ'ব প্ৰমিজ তাৰ পিছত এটো তোমালোকে কি কৰিবা প্ৰমিজ লগা মই এটা বাক্য এখিনতে হাজি দিছো তোমালোকে এটো লিখি লবা অলৰাইট নেক্সট কি থাকিল আমি চাও বলা এতিয়া লাষ্ট আমাৰ কি আছে এটো দি আছে এই আখৰকিটা যদি আমি ঠিকমতে হেৰি কৰো হজাও তেতিয়ালে এখিনতে আমি পাম wondered আৰু wondered লগালে wondered লগা এটা বাক্য হাজিব কৈছে এটো মই লিখি দিছো তোমালোকে এবিলাক ধুনিয়াকে লিখি লবা ওকে নেক্সট কি আছে বলা এতিয়া চোৱা 11 filled in the gaps with the letters to make word from the story এতিয়া চোৱা ইয়াতে তোমালোকক কিছে ইয়াতে সাইডত কিছুমান শব্দ দি দিছে আৰু ইয়াতে তোমালোকক কিছুমান খালি ঠাই আছে তোমালোকে কিতাপত যদি মন কৰা ভালকে দেখিবা খালি ঠাই বিলাকত এই শব্দবিলাক আমি ইয়াত যিবিলাক মিসিং লেটাৰ লিখি থকা নাই হেল লেটাৰ বিলাক আমি এই বক্স বিলাকত লেটাৰ বিলাক ভৰাই আমি শব্দবিলাক কমপ্লিট কৰিব লাগে গটেখিনি মই কৰি দিছো এতিয়া চোৱা এটো কি হ'ব এফালে থিয়কে এটো লেজি হলতেন তাৰ পৰা এফালে এটো পেডি তাৰ পিছত আকৌ ঠিক এই পাকে যদি আমি চাও এটো প্লান্ট হ'ব তাৰ পিছত এটো এফালে এটো ডিগ হ'ব তাৰ পৰা এটো এফালে গ্ৰাউন্ড হ'ব গ্ৰাউন্ড আকৌ ওপৰ দুটা প্ৰাউড হ'ব লাষ্ট এটো কি থাকিলে ফিল্ড হ'ব গটেখিনি মই
তোমালোকক ধুনিয়াকৈ কৈ দিছো তোমালোকে চালেই বুজি পাবা ইয়াতে কোনো বিশেষ একো বুজিবলগীয়া বা টান কথা ইয়াতে একোৱেই নাই হ'ব এটা নেক্সট কোৱেশ্চনলৈ আমি গৈছো বুলা তাৰ পিছত এটা fill in the blanks এতিয়া আমাক কি কৈছে 12 নম্বৰত আমাক কি দিছে কি দিলে fill in the blanks এটা তলত খালি যিবোৰ খালি ঠাই আছে সেই খালি ঠাইবিলাক পূৰ কৰিব লাগে and complete the sentence আৰু বাক্যবিলাক সম্পূৰ্ণ কৰিব লাগে তলত যিবিলাক বাক্য দিছে এইবিলাক সম্পূৰ্ণ কৰিব লাগে you may use word more than once এতে খালি ঠাই এই খালি ঠাইবিলাক কেনেকৈ পূৰা কৰিম এই শব্দবিলাকৰ দ্বাৰা আমি কৰিব লাগিব এই শব্দবিলাকৰ দ্বাৰা কৰিব লাগিব আৰু দৰকাৰ হলে আমি এটা শব্দ আমি এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰিম বুলি কৈছে ঠিক আছে গোটেইবিলাক মই ধুনিয়াকৈ কৈ দিছো খালি ঠাই কৰিব লাগে বিয়াত বুজিবলগীয়া বিশেষ একো নাই এতিয়া প্ৰথমটো কি হ'ব summer are hot and winters are cold ইয়াতে কি বহাম আমি and শব্দটো দিলে এই খালি ঠাইটো কি হৈ যাব বি নম্বৰ কিলে we couldn't find treasure in the field এই খালি ঠাইটো কি বহালে so we planted seed গতিকে আমি এটো খালি ঠাইত কি দিলো so দিলো তাৰ পিছত see the paddy was ripe and golden therefore Madhav took Pankaj and Rajan to the field ইয়াতে আমি এই খালি ঠাইটো কি দিছো therefore দিছো ঠিক আছে ডি নম্বৰ Pankaj and Rajan work hard so they became rich এটো so এই so শব্দটো আমি পুনৰ ইউজ কৰিছো কাৰণ আমাক কৈছে যে এটা শব্দ আমি ইচ্ছা কৰিলে এবাৰতকৈ বেছি লব পাৰো গতিকে এখিনি হ'ব so তাৰ পিছত at first the farmer dug the field এখিনি খালি ঠাই হ'ব next he showed the seed next he showed the seed hob next বহাই দিলে হৈ যাব তাৰ পিছত এখিনি f Pankaj was lazy earlier but now খালি ঠাইত আমি কি বহাব লাগিব now he is hard working okay গতিকে গতিকেটা আমি খালি ঠাই কৰি দিলো তোমালোকক চাই কিতাপতে কৰি পেলাবা বেলেগ ঠাইত কৰিবলৈ প্ৰয়োজন নাই ইয়াতে বৰ ধুনিয়াকৈ জায়গাও দিছে তোমালোকক কৰি পেলাবা এখিনি নেক্সট কি আছে আমি চাওঁ বুলা এটা 13 নম্বৰতে কি দিছে যে rewrite the sentence correctly তলৰ বাক্যবিলাক আমাক সঠিকভাৱে লিখিব কৈছে ভুল হৈ আছে কিবা এটা ভুল হৈ আছে হে ভুলটো আমি সঠিক কৰিবলৈ আমাৰ ঠিক কৰিবলৈ কৈছে তেতিয়া চোৱা প্ৰথম বাক্যটো চোৱা যে we must dig down the field at once ইয়াতে কিবা অকমান ভুল হৈছে হে ভুলটো কি চোৱা এই যে dig দেখিছানে digৰ লগত এখিনি কি লিখিছে down লিখিছে কিন্তু digৰ লগত down নহয় যেতিয়া আমি মাটি খানি dig down নহয় dig up হ'ব গতিকে হেতুৱে ভুল গতিকে আমি তাক শুদ্ধ কৰিলে কি হ'ব we must dig up the field at once গতিকে এই ডাউনৰ ঠাইত আমি এখিনি কি লিখিব লাগিব up লিখিব লাগিব এই ডাউনৰ ঠাইত আমি কি লিখিব লাগিব up লিখিব লাগিব ওকে তাৰপৰা বি নম্বৰত কি ভুল হৈছে চাওঁ আহা that there's treasure hidden above the ground গ্ৰাউণ্ডৰ ওপৰৰ কথা নাই কোৱা নহয় treasure গ্ৰাউণ্ডৰ ওপৰত লুকাই থকা নাই এই যে যেটো above ইয়াতে above শব্দটো ভুল বুজি পাইছানে এই above শব্দটো ভুল তাক আমি ঠিক কৰিলে কি হ'ব above ৰ ঠাইত আমি লিখিব লাগিব under লিখিব লাগিব বাকিখিনি একে থাকিব গতিকে above ৰ ঠাইত এই above শব্দটো ভুল তাৰ ঠাইত লিখিলে আমি under আৰু তাক যদি আমি ঠিক মতে লিখো there's treasure hidden under the ground ওকে তেনেকৈ কৰিলে এটো ঠিক হৈ যাব তাৰ মানে above ৰ ঠাইত আমি under লিখিব লাগিব ঠিক এতিয়া সি নম্বৰত কি ভুল হৈছে আমি চাওঁ সি নম্বৰটো কি হৈছে I am proud in এটা সদায় এটা কথা মনত ৰাখিব proud ৰ লগত in preposition ইউজ নহয় বুজি পাইছানে এটো ইনটো ভুল ইনটো ইউজ নহয় ইনৰ হলনি কি হ'ব লাগে কি লিখিব লাগিব আমি লিখিব লাগিব of ইনৰ হলনি আমি লিখিব লাগিব of তেতিয়া হে সেন্টেন্সটো শুদ্ধ হ'ব তেতিয়ালে কি হ'ব এটো শুদ্ধ কৰিলে কি হ'ব I am proud of you কথাটো বুজি পালা নহয় কি ভুল হৈছিল সামান্য এটা শব্দ ভুল হৈছে তাক আমি কাৰেক্ট কৰি দিছো the next কি আছে আৰু এটা আছে ডি নম্বৰ ইয়াতে ডি নম্বৰটো কি ভুল যে how are the beautiful crops এটো এটা এক্সক্লেমেটৰী সেন্টেন্স গতিকে ইয়াক আমি অলপ অগা পিছা কৰি দিলে ঠিক হৈ যাব ওয়াৰ্ড বিলাক অলপ অগা পিছা কৰি দিলে ঠিক হৈ যাব আৰু তাক যদি আমি কাৰেক্ট কৰো তেতিয়ালে কি হ'ব how beautiful the crops are গতিকে এটো কৰি দিলে হৈ যাব গতিকে এটা সেন্টেন্স আমি কাৰেক্ট কৰি দিলো গতিকে এখিনি তোমালোকে লিখি পালাবা কিতাপতে লিখিবা হ'ব তাৰ পিছত ওকে এতিয়া সো ইয়াতে আৰু কোনো ধৰণৰ কোৱেশ্চন নাই গতিকে ভিডিওটো আজি এটো 2 নম্বৰ ভিডিও হয় ইয়াতে মই তোমালোকক গোটেইখিনি কোৱেশ্চন হেনা প্ৰথম ভিডিওত যত আমি এৰিছিলো 50 নম্বৰ পেজৰ পিছৰ পৰা 51 পেজৰ পৰা আমাৰ লাষ্ট 55 লৈকে গোটেইখিনি মই আজি কোৱেশ্চন কভাৰ কৰিবলৈ যত্ন কৰিলো আৰু মই তোমালোকক যিমানখিনি পাৰি সহজ সৰল ভাৱে বুজাই দিবলৈ যত্ন কৰিছো লিখিও দিছো কথাবিলাক আশা কৰিছো তোমালোকে এই ভিডিওটো চাই ভাল পাবা আৰু তোমালোকৰ অলপ হলেও হেল্প হ'ব গতিকে আজি এই ভিডিওটো এখানে সামৰিছো ধন্যবাদ থ্যাংক ইউ